নমস্কাৰ, ডান নিউজ প্লাছৰ বিশেষ অনুষ্ঠানলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এগৰাকী যুৱনেতাৰ সৈতে আছোঁ। দুলীয়াজান সমষ্টিৰ এগৰাকী যুৱনেতা আহ, নৱকুমাৰ গগৈ ডাঙৰীয়া। গগৈ ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। আপুনি ভাৰতীয় মজদুৰ সংঘৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সম্পাদক তথা দুলীয়াজান সমষ্টিৰ সমাজ জীৱনৰ সৈতে আপুনি অতি ওচৰ সম্পৰ্ক থকা এগৰাকী ব্যক্তি। মানুহৰ সৈতে শিপাৰ সৈতে সম্পৰ্ক ৰখা এগৰাকী ব্যক্তি। গতিকে কিছু ৰাজনৈতিক আলাপ আমি আপোনাৰ সৈতে কৰিম আৰু সেই উদ্দেশ্যে আমি আপোনাৰ ওচৰলৈ আহিছোঁ। আহ, প্ৰথম আমি আপোনাৰ নিজৰ কথাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। এই যে আপোনাৰ যিটো সামাজিক জীৱন, এই সামাজিক জীৱনটো আপোনাৰ কিদৰে আৰম্ভ হৈছিল? নমস্কাৰ, মোৰ নামটোতো ক'লে আপুনি নৱকুমাৰ গগৈ। একচুৱেলি মোৰ ঘৰ টেঙাখাত নকাৰী গাঁৱৰ বাইনচুকত গাঁৱত জন্ম, আৰু সৰুৰে পৰা আমি গাঁৱত জন্ম, সেইকাৰণে খেতি বাতি কৰিছিলোঁ সৰুতে, আৰু স্কুললৈ খোজকাঢ়ি গৈছিলোঁ। বিশেষকৈ টেঙাখাত হায়াৰ ছেকেণ্ডেৰী বুলি যিখন স্কুল আছে, তাৰ পৰাই মই মেট্ৰিক কৰিছিলোঁ। মেট্ৰিক কৰাৰ পিছত আমাৰ ঘৰৰ অসুবিধা অলপ হোৱাৰ বাবে মই তেতিয়া নেক্সট ক্লাছকেইটা কৰিব নোৱাৰিলোঁ। 11-12 নপঢ়িছিলোঁ। তাৰপিছত মোৰ দেউতা সৰুতে ঢুকাইছিলে। সেই সূত্ৰে মোৰ মাক আমি আই বুলি কওঁ। আয়ে কৈছিলে যে তই অলপ এতিয়া চাব লাগিব, ঘৰখন চাব লাগিব। আমি আছিলোঁ ককাই ভাই 4জন, বাই ভনী 2জনীও আছিলে, কিন্তু হ'লেও ক'লে যে ঘৰখন চাব লাগিব। সেই সূত্ৰে মই দুলীয়াজনলৈ ওলাই আহিছিলোঁ। দুলীয়াজনলৈ ওলাই আহি সিফাল কৰি কেনেবাকৈ চাকৰি এটা যোগান কৰিছিলোঁ, আৰু যোগান কৰি 1995 চনত মই অইল ইণ্ডিয়াত জইন কৰিছিলোঁ। আৰু ইণ্টাৰেষ্টিং কি, অইল ইণ্ডিয়াত জইন কৰাৰ মই 1 মাৰ্চত জইন কৰিছিলোঁ 1995 চনৰ, আৰু লগে লগে মই সেই মাৰ্চ মাহৰ কিজানি মনত পৰা নাই তাৰিখটো, 15 তাৰিখৰ আগতে মই কলেজত এডমিশ্যন লৈছিলোঁ। সপোন আছিল। চাকৰিত যোগদান কৰি আকৌ উচ্চ শিক্ষাৰ কাৰণে? হয়, যিহেতু পঢ়িবলৈ নাপালোঁ তেতিয়া, আশাটো থাকে মেট্ৰিক পাছ কৰাৰ পিছত। গাঁৱত যেতিয়া জন্ম হোৱা ল'ৰা, গাঁৱততো সকলোৱে ভাবে মেট্ৰিক পাছ কৰিলে গোটেই গাঁওখন ৰজনজনাই যায়। তাৰপিছতে আশা বহুত আছিলে, কিন্তু ঘৰৰ অসুবিধাৰ কাৰণে পঢ়িব নোৱাৰিলোঁ। তাৰপিছতে আহিলোঁ দুলীয়াজান কলেজত। সেই চাকৰি জইন কৰাৰ পিছত লৈছোঁ এডমিশ্যন। আৰু তেতিয়া মই অলপ ডাঙৰ আছিলোঁ, সৰু ল'ৰা ছোৱালীৰ লগত পঢ়িবলৈ বেয়াও লাগিছিলে, আৰু সেইকাৰণে মোক মৰ্ণিং ক্লাছ দিছিলে ছাৰে। মৰ্ণিং ক্লাছ দিছিলে ফাৰ্ষ্ট ইয়েৰ, আৰু ছেকেণ্ড ইয়েৰৰ পৰা মই নৰ্মেল ক্লাছ কৰিছিলোঁ। আৰু ঠিক তেনেধৰণে চাকৰি কৰি গৈ আছিলোঁ, লগে লগে মই পঢ়াটো চলাই গৈ আছিলোঁ। কিজানি 2000 মেট্ৰিক গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ। গ্ৰেজুৱেশ্যন কমপ্লিট কৰি চাকৰি চলি আছিলে, সেই চাকৰি প্ৰমোশ্যন পাই এতিয়া চাকৰি তাৰিখতো আপুনি অইল ইণ্ডিয়াৰ কৰ্মচাৰী? হয়, মই অইল ইণ্ডিয়াত চাকৰি কৰি আছোঁ। মোৰ 32 চনত ৰিটায়াৰমেণ্ট আছে। আৰু লগে লগে চাকৰিৰ লগতে মই ট্ৰেড ইউনিয়ন কৰিছিলোঁ। 95ৰ লগে লগে কিজানি কলেজত সোমাইছোঁ, আৰু লগে লগে মনবিলাক এনেকুৱা হৈ গৈছিলে কিছুমান কাম কৰিবলৈ। কিছুমান কাম মানে চকুৰ আগত কিছুমান কাম ভাহি আছিলে, যিবিলাক কাম কৰিবলৈ আগবাঢ়ি নাহিছিলে। ঠিক সেই কামখিনি কৰিবলৈ আহোঁতেই মোক লগৰবিলাকে পাছফালৰ পৰা কৈছিলে যে তইহে পাৰিবি এই কামটো কৰিব, তইহে পাৰিবি এই কামটো কৰিব। ঠিক তেনেকৈ কলেজতো গেম ছেক্ৰেটৰী বা এইবিলাক কৰিছিলোঁ। তাৰপিছতে অইল ইণ্ডিয়াতো মোক কৈছিলে যে, আমাৰ ছিনিয়ৰসকলে কৈছিলে যে তুমি আহিছা আগবাঢ়ি, আৰু তুমি ইউনিয়ন কৰিবা, যেতিয়ালৈকে তোমাৰ প্ৰমোশ্যন চমোশ্যন ল'লে সেইটো পিছৰ কথা, কিন্তু তুমি ইউনিয়ন কৰা, এনেকৈ কিছুমান কাম কৰিবলৈ বাকী আছে। ঠিক তেনেধৰণে কৰি ৰিকগনাইজ ইউনিয়নত আছিলোঁ। অইল ইণ্ডিয়া যিখন ৰিকগনাইজ ইউনিয়ন, সেইখনত আছিলোঁ কিজানি 15 বছৰ কৰিলোঁ বিভিন্ন পোষ্টত। তাৰপিছতে আকৌ মন মেলিলোঁ, অলপ সমাজখন দেখিলোঁ, বহল কৰি দেখিলোঁ, কিছুমান সমস্যাৰ কথা ভাবিলোঁ, যিখিনি সমস্যা মই ইউনিয়নখনত, অইল ইণ্ডিয়া ইউনিয়নত থাকি কৰিব নোৱাৰোঁ, বাহিৰা সমস্যাখিনি। সেইকাৰণে আমাৰ যিটো এটা সৰ্বভাৰতীয় ইউনিয়ন, সেইটো ট্ৰেড ইউনিয়ন হৈছে, সেইটো ভাৰতীয় মজদুৰ সংঘ। ভাৰতীয় মজদুৰ সংঘত আহিলোঁ। আহি ভাৰতীয় মজদুৰ সংঘৰ দ্বাৰা মই ডিব্ৰুগড়, তিনিচুকীয়া জিলাত কাম কৰিলোঁ। ঠিক তেনেদৰে কাম কৰি থকা দেখি হয়তো ভাল দেখিলে নেকি নাজানো, মোক অসম ৰাজ্যৰ সভাপতি হিচাপে দায়িত্ব দিলে 3 বছৰৰ কাৰণে। তাৰপিছতে সভাপতি হোৱাৰ পিছতে আকৌ দায়িত্ব দিলে মোক সাধাৰণ সম্পাদক হিচাপে অসমৰ 3 বছৰ, আকৌ 3 বছৰ দিলে। মুঠতে তেনেকুৱা অসমৰ পোষ্টত 9 বছৰ থাকিল। 9 বছৰ। ভাৰতীয় মজদুৰ সংঘত আপুনি জিলা পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈ, ৰাজ্যিক পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ, গতিকে সংগঠনটোক বহু বছৰ আপুনি সেৱা আগবঢ়াইছে, আপুনি নেতৃত্ব দিছে। গতিকে ভাৰতীয় মজদুৰ সংঘৰ মজিয়াৰ পৰা আপুনি যিবোৰ কাম কৰিছে, অকণমান আমাক ক'ব নেকি?
হয়, ভাৰতীয় মজদুৰ সংঘৰ এনেকুৱা এটা শ্ৰমিক সংগঠন, সেইটো শ্ৰমিক সংগঠন বুলি ক'বলৈ গ'লে নহয়, একচুৱেলি সামাজিক সংগঠন নিচিনা কাম কৰোঁ। আৰু তাতে যেতিয়া মোক 2023 চনত ৰাষ্ট্ৰীয় পৰ্যায়ত সম্পাদক হিচাপে দায়িত্ব দিলে, আৰু তাৰপিছতে গোটেই ভাৰতবৰ্ষৰ কাম কিছুমান দেখিলোঁ। ভাৰতবৰ্ষত ক'ত কি কেনেকৈ চলি আছে সেইবিলাক দেখিলোঁ, শিকিলোঁ। আৰু এই লগে লগে মোক জাপানত এটা ট্ৰেইনিঙৰ কাৰণে পঠাইছিলে। জাপানক 14 দিনৰ কাৰণে এটা ট্ৰেড ইউনিয়নৰ ওপৰত ট্ৰেইনিং পঠাইছিলে। সম্পূৰ্ণ জাপান গভৰ্ণমেণ্টে খৰচা কৰিছে কিবা। ইণ্ডিয়াৰ পৰা অকল ময়ে গৈছিলোঁ। আৰু ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিছিলোঁ। ভাল লাগিছিলে। সেই তেনেকৈ বহুতখিনি শিকিবলৈ পাইছিলোঁ। কিন্তু ভাৰতীয় মজদুৰ সংঘৰ বিষয়ে যদি ক'বলৈ যাওঁ, এইটো এটা শ্ৰমিক সংগঠন বুলি মই এইকাৰণেই কোৱা নাই, ই সামাজিক কামো বহুত কৰে। সামাজিক সংগঠন বুলি সেইকাৰণে আমি কওঁ, যিহেতু অকল শ্ৰমিকৰ যিখিনি প্ৰাপ্য, সেই প্ৰাপ্যখিনিৰ কাৰণে লাগি নাথাকে। ৰাষ্ট্ৰহিত, উদ্যোগ হিত, শ্ৰমিক হিত, এই তিনিটা বস্তুৰ ওপৰত আমাৰ গুৰুত্ব দিওঁ বেছিকৈ। যেনেকৈ ৰাষ্ট্ৰখন থাকিলে আমাৰ উদ্যোগবিলাক থাকিব, আৰু উদ্যোগবিলাক থাকিলে আমি শ্ৰমিকবিলাক থাকিম। এই যে ৰাষ্ট্ৰহিতৰ কথাটো আপুনি ক'লে, গতিকে এই প্ৰসংগত মই আপোনাক এটা কথা সুধিবই লাগিব যে ৰাষ্ট্ৰহিতৰ এই ধাৰণাটো বা ৰাষ্ট্ৰৰ প্ৰতি যিটো আপোনাৰ মনৰ সমৰ্পিত যিটো মন, সেই মানে চিন্তাটো আপোনাৰ কেতিয়াৰ পৰা জাগ্ৰত হৈছিল? আপোনাৰ ছাত্ৰ অৱস্থাৰ পৰাই দেশৰ প্ৰতি ভাল পোৱা, ৰাষ্ট্ৰৰ প্ৰতি সেৱা আগবঢ়োৱা যিটো মন আপোনাৰ ছাত্ৰ অৱস্থাৰ পৰাই আছিল? সেইটো ছাত্ৰ অৱস্থাৰ পৰাই আছিলে। তেতিয়া কিন্তু মই অলপ জাতীয়তাবাদী বেছি ভাৱটো আছিলে মোৰ। জাতীয়তাবাদটো এতিয়াও আছে। প্ৰথমতে মই জাতীয়তাবাদ, পিছতহে ৰাষ্ট্ৰীয়তাবাদ। আৰু দুইটা এটা পইচাৰ ইপিঠি সিপিঠি, ইটোক বাদ দি সিটো চলিব নোৱাৰে। মই প্ৰথমতে জাতীয়তাবাদ, তাৰপিছত ৰাষ্ট্ৰীয়তাবাদ। যেতিয়া দেখিলোঁ আমাৰ গোটেই অসমৰ যিবিলাক সমস্যা দেখিলোঁ, যিখিনি সমস্যা আলোচনা কৰিলে হ'ব, ছাকচেছ হ'ব পাৰে বা আমি সফলতা পাব পাৰোঁ, সেই সমস্যাখিনিক লৈ মই আগবাঢ়ি গৈছিলোঁ আচলতে জাতীয়তাবাদৰ। তাৰপিছতে দেখিলোঁ অকল জাতীয়তাবাদটোত থাকিলে মই ৰাষ্ট্ৰীয়তাবাদ যদি সহযোগ নাথাকে, সেইখিনি সমাধান কৰিব নোৱাৰিম। সেইকাৰণে ৰাষ্ট্ৰীয়তাবাদলৈ গুচি গৈছিলোঁ। আৰু ৰাষ্ট্ৰীয়তাবাদৰ বহুতখিনি দেখিছোঁ, বিশেষকৈ ট্ৰেড ইউনিয়নৰ ফিল্ডখনৰ পৰা বহুতখিনি অভিজ্ঞতা লাভ কৰিছোঁ। আৰু আমাৰ অসমত যিখিনি কাম হ'ব লাগে প্ৰথমতে, সেই কামখিনি কৰিছোঁ। এতিয়ালৈকে আমাৰ ভাৰতীয় মজদুৰ সংঘৰ লগত অসমত 114খনমান আমি ইউনিয়ন বনাইছিলোঁ। আৰু সেই ইউনিয়ন বনোৱাৰ লগতে তেখেতসকলৰ লগত লগ লাগি, সেই কাৰ্যকৰ্তাসকলৰ লগত লগ লাগি আমি বিভিন্ন ধৰণৰ অনুষ্ঠান কৰিছিলোঁ। বিশেষকৈ ভাৰতীয় মজদুৰ সংঘই 8 আগষ্ট দিনটোত আমি গছপুলি ৰুওঁ। বিশ্ব পৰিৱেশ দিৱস যিটো 5 জুলাই, সেইটো বাদ দিও আমি 8 আগষ্টত কৰোঁ সেই কামটো। সেইটোত গোটেই সৰ্বভাৰতব্যাপী কৰোঁ। অকল গছপুলি ৰোৱাই নহয় আমি, আৰু বাকী বহুত ধৰণৰ পৰিৱেশৰ ওপৰত গুৰুত্ব দিওঁ। আমি জনাত দুলীয়াজান বিধানসভা সমষ্টিত কিছু ৰাজনৈতিক কথা পাতিম এতিয়া। দুলীয়াজান বিধানসভা সমষ্টিত যিকেইগৰাকী প্ৰাৰ্থীৰ নাম উচ্চাৰণ হৈছে শাসকীয় দল বিজেপিৰ পৰা, সেইসকলৰ ভিতৰত আপোনাৰ নামটো উচ্চাৰণ হৈছে। গতিকে নৱকুমাৰ গগৈ, যদিহে বিজেপি দলে নৱকুমাৰ গগৈক এটা সুযোগ প্ৰদান কৰে, তেতিয়া নিশ্চয়কৈ আপুনি চাকৰি বাদ দি ৰাজনৈতিক পথাৰত সক্ৰিয়ভাৱে নামি পৰিব। নিশ্চয়, যিহেতু কাৰ্যকৰ্তা হিচাপে, ভাৰতীয় মজদুৰ সংঘৰ কাৰ্যকৰ্তা হিচাপে বা আমাৰ জনতা দলৰ যি কাৰ্যকৰ্তা হিচাপে আমাৰ সকলোৱে এটা অধিকাৰ আছে। আমাৰ দুলীয়াজানত সমষ্টিৰ দ্বাৰা আমি দুলীয়াজানবাসী ৰাইজক কাম কৰি সহায় কৰিবৰ কাৰণে, কামৰ দ্বাৰা বা আমাৰ অসমবাসীক কাম কৰিবৰ কাৰণে। এতিয়া কথাটো হ'ল কি, যদি দায়িত্ব দিয়ে আমি নিশ্চয় কাম কৰিম। আৰু দায়িত্বটো দিব বুলি মইতো বিশ্বাস, যিহেতু যি হিচাপে ইমান দিন কৰি আছোঁ দেশৰ কাৰণে বা অসমৰ কাৰণে বা আমাৰ দুলীয়াজানবাসী ৰাইজৰ কাৰণে যিখিনি কাম কৰি আছোঁ, মই নিশ্চিত। আহ, ভাৰতীয় মজদুৰ সংঘৰ মজিয়াৰ পৰা আপুনি যিখিনি কাম কৰিলে আমি ইতিমধ্যে গম পালো। কিন্তু দুলীয়াজানৰ সমাজ জীৱনলৈ আপোনাৰ অৱদান আছে। বিভিন্ন কাম আপুনি সামাজিক বিভিন্ন কামত আপুনি জড়িত হৈ আছে। আপোনাৰ মুখেৰে আমি কিছু কথা জানিব পাৰিম? যিখিনি ক'ব পৰাখিনি মই ক'ম। ধৰি লওক, যদি ক'বলৈ যাওঁ আমাৰ বৰ্তমানত যিখিনি কাম হৈ আছে, আমাৰ বৰ্তমানৰ চৰকাৰখনে যিখিনি কাম কৰি আছে বহুত ভাল কাম কৰি আছে। সেইখিনি কিন্তু নহয় বুলি ক'ব নোৱাৰোঁ। সেইখিনি ভাল কাম কৰি আছে। আৰু যুগৰ পৰিৱৰ্তন আহি পৰিছে এতিয়া। যুগৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ চিন্তাধাৰাবোৰ অলপ বেলেগ ধৰণে যাব লাগিব। আৰু সেই ঠিক তেনেকুৱা কামখিনিও মোৰ মনলৈ আহি আছে বা আমি দেখি আছোঁ, এইখিনি কৰিলে এইটো এইটো হ'ব বুলি। বিশেষকৈ আমাৰ অসমত লগতে মই দুলীয়াজান সমষ্টিটোতো কথাই ক'ম এতিয়া। দুলীয়াজান সমষ্টিটো আমাৰ কিছুমান নিবনুৱা সমস্যা বাঢ়ি আহিছে। সেই নিবনুৱা সমস্যাটো আমি কেনেধৰণে সমাধান কৰিম, সেইবিলাক কথা আমি আলোচনা কৰিব লাগিব এতিয়া। যিহেতু নতুন প্ৰজন্ম হিচাপে যি ৰাস্তা পদূলি সেইবিলাকতো যি হ'ব লাগে হৈ থাকিব, সেইবিলাকতো কৰিবই। সেইবিলাক দায়বদ্ধতা আছে চৰকাৰৰ।
বা আমাৰ সমাজকৰ্মীসকলৰ সেইটো আছেই দায়বদ্ধ। তাৰ উপৰিও আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণে কি কৰিব পাৰোঁ? সংস্থাপনৰ কথা কৰিব পাৰোঁ, শিক্ষাৰ কথা আছে, আৰু ইয়াতে এখন এখন উদ্যোগিক এলেকা হয়, উদ্যোগিক চহৰ হয়, সেইখনত আমি কেনেধৰণে আৰু আগবঢ়াই আমাৰ যিবিলাক নিবনুৱা আছে সেইবিলাকক আমি সংস্থাপন দিব পাৰোঁ। ঠিক তেনেকুৱা কথাখিনি আমাৰ মনলৈ আহে। নিশ্চয়কৈ এই ক্ষেত্ৰত আপোনাৰ কিছুমান লক্ষ্য উদ্দেশ্য থাকিবই। গতিকে দুলীয়াজানৰ নতুন প্ৰজন্মক আগবঢ়াই নিবলৈ হ'লে কি কি কৰিব লাগিব, সেনেকুৱা নিশ্চয়কৈ আপোনাৰ ভিছনো থাকিব, আপোনাৰ মিছনো থাকিব। গতিকে যদিহে ৰাজনৈতিক পথাৰত আপুনি অধিক আগুৱাই যাবলৈ সক্ষম হয়, কোনকেইটা বিষয়ক আপুনি অধিক প্ৰাধান্য দিব? চাওক, দুলীয়াজান সমষ্টিখন হৈছে কৃষি প্ৰধান সমষ্টি বুলি ক'ম। জাষ্ট দুলীয়াজান টাউনখন বাদ দি, ইণ্ডাষ্ট্ৰিটো বাদ দি, বাকী গাঁৱত যিমানবিলাক আছে 70% কৃষি প্ৰধান। আৰু বিশেষকৈ সেই কৃষি প্ৰধান এৰিয়াটোত আমি কেনেধৰণে কাম কৰিব লাগিব সেইটোৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। ধৰি লওক, আজি সকলোতো চাকৰিমুখী হ'লে নহ'ব। ইণ্ডাষ্ট্ৰি এটাই আছে বা ওচৰে পাঁজৰে ইণ্ডাষ্ট্ৰি আছে, সেইটো নাই বুলি কোৱা নাই, কিন্তু হ'লেও আমি প্ৰথমতে কৃষকসকলৰ কথা চিন্তা কৰিব লাগিব। কৃষকসকলে চাওক, আপোনালোকে এতিয়া আমি দেখিছোঁ, যিটো দেখিছোঁ, এই যে সন্ধিয়া পৰত বিশেষকৈ এটা সময়ত আমাৰ নিবনুৱাবিলাক বেছি বিমূৰত পৰি যায়। আপুনি চাব দেই, 5টা বজাৰ পৰা এই 8টামান বজালৈকে সেই সময়ছোৱা কিন্তু বহুত অলপ জটিল সমস্যা বুলি ভাবোঁ নিবনুৱা ল'ৰা ছোৱালীবিলাকৰ কাৰণে। কেলৈ সেই সময়টোৰ লগত তেওঁলোকৰ মনটো অলপ বেলেগ হৈ থাকে, সেইকাৰণে সিহঁতি বেলেগ ফালে গুচি যায়, মনটো ধৰি লওক বেয়া বস্তু খাবলৈ লয় বা কিবা কিবি কৰে। ঠিক সেই সময়টোতো আমি যদি তেওঁলোকক ৰাখি থ'ব পাৰোঁ, এনেকৈ ৰাখি থ'ম আমি যে আমি খেতি কথা ক'ব পাৰোঁ, খেতিখিনি যদি অলপ ভালদৰে কৰোৱাব পাৰোঁ, আৰু সেই খেতি বা কিবাখিনি যদি আমি আধুনিক ধৰণে যদি তেওঁলোকক যোগান ধৰোঁ, তেওঁলোকে নিশ্চয় খেতি কৰিব। আৰু উপযুক্ত পৰিৱেশ এটা দিব। উপযুক্ত পৰিৱেশ আমি দিব পাৰিম, আৰু সেইটো চৰকাৰে এতিয়া দি আছে। যিহেতু সেইটো আমি অলপ আগবঢ়াই লৈ আহিব লাগিব। সেইটো মই কোৱা নাই যে কাৰোবাক বেয়াকে কোৱা নাই যে কোনোবাই দিয়া নাই বা কিবা কৰা নাই, হয়তো তেওঁলোকে বেলেগ এটা চিন্তাত কামখিনি কৰি অধিক কৰিবলগীয়া আছে। আছে, বহুত কৰিবলগীয়া আছে। এতিয়া ধৰি লওক, আমাৰ ইয়াতে খেতিখিনি কৰিলে, খেতিখিনি বিক্ৰী কৰিব ক'ত? বিক্ৰী কৰিবলৈতো কিবা এটা লাগিব নহয়। তাতে আমি যদি ডাঙৰ এখন বজাৰ বনাই দিব পাৰোঁ, ধৰি লওক জেগা আছে তেনেকে, টেঙাখাত নিচিনা ডাঙৰ অঞ্চলটোত, ভাটৌপাচিৰ নিচিনা ডাঙৰ অঞ্চলবিলাকত, বকুলনি চাৰিআলি নিচিনা বা দুলীয়াজানৰ মাজমজিয়াত যদি এটা আমি ডাঙৰ ব্যৱসায়ৰ কাৰণে এখন ডাঙৰ বজাৰ ঠিক কৰি দিব পাৰোঁ। সেই বজাৰখন মই এনেকৈ কোৱা নাই, যিবিলাক বজাৰ সৰ্বসাধাৰণ ৰাইজে দেখি আছে সেইটো নহয়, কিন্তু তাতে ধৰি লওক আজিকালি কয় নহয় G+5, G+6 তেনেধৰণৰ বিল্ডিংবিলাক কয় নহয়। অন্ততঃ আমি 6 একৰ মানৰ মাটিত যদি তেনেকুৱা এটা বিজনেছ কমপ্লেক্স বনাব পাৰোঁ, আৰু সেই বিজনেছ কমপ্লেক্সটোৰ তলত আমি পাৰ্কিং চাৰ্কিং ৰাখিলোঁ, তাতে বহুত নিবনুৱা ল'ৰা সংস্থাপন পাই গ'ল। তাৰ ওপৰত যেনেকে ফ্ল'ৰবিলাক আছে, ফ্ল'ৰবিলাকত আমি প্ৰথমতে আমি দিব পাৰিলোঁ শাক চব্জি, আলু পিঁয়াজ সেইবিলাক দিলোঁ। ধৰি লওক তাৰ ওপৰত কিবা কিবি দিলোঁ, এনেকৈ গৈ তাতে অন্ততঃ 5,000 নিবনুৱা সংস্থাপন পাব পাৰে, আৰু সেইটো পাৰ্মানেণ্ট সংস্থাপন হ'ব। যিহেতু এই যে খেতিখিনি কৰি আহিলে, সেই খেতিখিনিৰ কাৰণে আমি কিছুমান ঠাণ্ডা ঘৰ বনাই দিব পাৰোঁ। ঠাণ্ডা ঘৰ আমাৰ তিনিচুকীয়াত আছে, ইয়াত নাই কিন্তু। আৰু যদি আমাৰ খেতিবিলাক থাকে, খেতিবিলাকৰ সেই খেতিয়কবিলাকে মনবিলাক ভাগি যায় কেলৈ জানে? সিদিনা মই গৈছিলোঁ এটা শদিয়াত গৈছিলোঁ। শদিয়াত বহুত কিবা কিবি পেলাই দিছে, আলু পেলাই দিছে ৰাস্তাত, ইমান বেয়া লাগিছে। যদি আমাৰ এই অঞ্চলতে দুলীয়াজান সমষ্টিতে যদি এটা ঠাণ্ডা ঘৰ থাকিলে হ'লে নহয়, তেওঁলোকে ট্ৰাকে ট্ৰাকে আনি আলুবিলাক ইয়াত থবহি পাৰিলে হ'লে। আৰু সেই যে আমাৰ খেতিয়কবিলাকে যে মনটো ভাগি গৈছে, আমাৰ উঠি অহা যুৱ চামৰ যে মনটো ভাগি গৈছে, কি কৰিম মই এইটো গোটেই জীৱনটো খাব পাৰিম নে? যদি সিহঁতক আমি যদি যোগান দি দিওঁ, এটা ঠাণ্ডা ঘৰ যোগান দিওঁ, ডাঙৰ আধুনিক ঠাণ্ডা ঘৰ যদি এটা দিব পাৰোঁ, তেতিয়াহ'লে তেওঁলোকে তাতে বিলাহী, পিঁয়াজ, আলু, শাক চব্জি থ'লে ভাল হৈ থাকিলে বস্তুখিনি। সেই থাকিলে তেওঁলোকৰ মনটো উৎসাহ হ'ব। আৰু আমি যদি খেতিত যোগান দিব পাৰোঁ, ইটো সিটো যিখিনি বস্তু লাগে আমি সেইখিনি যদি যোগান দিব পাৰোঁ, তেতিয়াহ'লে ভাল হ'ব। ঠিক তেনেকুৱাবিলাক আমি কাম কৰিব লাগিব। ইয়াৰ জৰিয়তে নিশ্চয়কৈ কেৱল দুলীয়াজানৰে নহয়, গোটেই জিলাখনৰে কৃষিভিত্তিক অৰ্থনীতিটো টনকিয়াল হ'ব, হ'ব। অকল আমি ল'ৰা ছোৱালীবিলাকক চাকৰিমুখী কৰিলেই নহ'ব। স্বনিয়োজন যিটো, নিজৰ যিটো নিজে কৰিব পাৰে, সেইটো আমি কৰিব লাগিব। তেওঁলোকক ট্ৰেইনিং দিয়াব লাগিব। ট্ৰেইনিং দিয়ালেহে তেওঁলোকে কৰিব। এনেকুৱা কামবোৰ কৰিবলৈ গ'লে ৰাজনৈতিক সদিচ্ছা লাগিবই। যিগৰাকী জনপ্ৰতিনিধি হ'ব তেওঁৰ দূৰদৰ্শী চিন্তা লাগিবই। গতিকে আপোনাৰ এই দূৰদৰ্শী চিন্তা আছে, আপোনাৰ সদিচ্ছাও আছে। গতিকে নিশ্চয়কৈ আপুনি দুলীয়াজানবাসী ৰাইজৰ পৰা বা বিজেপিৰ পৰা, যিহেতু আপুনি বিজেপিৰ পৰাই টিকট বিচাৰিব বা বিচৰাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে, আমি যিমানখিনি গম পাওঁ আপুনি ইতিমধ্যে বিচাৰিছে। গতিকে আপোনাৰ যিখিনি এই লক্ষ্য উদ্দেশ্য সেইখিনি সাৰ্থক হোৱাৰ বাবে আপুনি দলৰ পৰা আপুনি টিকটটো নিশ্চয়কৈ বিচাৰিবই। নিশ্চয় বিচাৰিম। মই তাৰ লগতে আৰু দুটা কথা ক'ব বিচাৰিছোঁ, আগত যিটো আছিলে। এতিয়া চাওক, আমাৰ
এইটো উদ্যোগিক এলেকা বুলি ক'ম। ডিব্ৰুগড়, তিনিচুকীয়া জিলা দুখন উদ্যোগিক এলেকা। ইয়াতে কিজানি 7-8টামান ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী আছে। সেই ইণ্ডাষ্ট্ৰীকেইটাৰ কাৰণেও আমি কিছুমান কাম কৰিব পাৰোঁ। কিমানখিনি ভাবে নাজানো, কিন্তু মোৰ মনে ভাবে আমি ধুনীয়াকৈ এখন ইঞ্জিনিয়াৰিং কলেজৰ কথাও চিন্তা কৰিব লাগিব। আজি যোৰহাট, তেজপুৰত আছে, কিন্তু মই এইটো ক'ব বিচৰা নাই ইণ্ডাষ্ট্ৰী থাকিলে যে ইঞ্জিনিয়াৰিং কলেজ থাকিব লাগিব, সেইটো ক'ব বিচৰা নাই। কিন্তু এখন ইঞ্জিনিয়াৰিং কলেজ যদি আমাৰ দুলীয়াজান সমষ্টিত থাকে, তাৰ পৰাও বহুত ল'ৰা নিবনুৱা সংস্থাপন পাই যাব। কথাটো হ'ল এই ITI খন সম্পূৰ্ণ সেইখিনি ITI খনৰ কথাখিনিতো হোৱা নাই, কি কাৰণে হোৱা নাই মই সেইখিনি ক'বলৈ নাযাওঁ, কিন্তু সেইখনতো হ'বই লাগিব। সেইখনতো আমি যদি আহোঁ, সেইখনতো হ'বই লাগিব। তাৰ পিছতো মই ITI লেভেলৰ কথাই ভবাই নাই। আমি আমাৰ ল'ৰা ছোৱালীবিলাকক অলপ ওপৰলৈ নিব লাগিব, চিন্তাটো অলপ ডাঙৰ কৰাব লাগিব। সেইকাৰণে যদি আমি ইঞ্জিনিয়াৰিং কলেজখন বনাই দিওঁ, ইঞ্জিনিয়াৰিং কলেজখন হোৱাৰ লগে লগে চাওক, আপুনি তাতে ল'ৰা ছোৱালীবোৰ বাহিৰৰ পৰা পঢ়িবলৈ আহিলে, তাতে আমাৰ ৰেভিনিউ কিছুমান পালে, ঘৰ ভাড়া চাড়া চলিলে, গাড়ী চলিলে, বহুত নিবনুৱা ল'ৰা তাতে সংস্থাপন পাই যাব। সেইবিলাক কথা আমি চিন্তা কৰিব লাগিব। লগে লগে আমাৰ ল'ৰাবিলাক যে মই কৈছিলোঁ, এই 5টা বজাৰ পৰা 8টা বজালৈকে যিখিনি অলপ বিপথে যায়গে, সেই ল'ৰাখিনিৰ কাৰণে যদি আমি এখন ভাল স্পৰ্টছ গ্ৰাউণ্ড ঠিক কৰি দিব পাৰোঁ। স্পৰ্টছ গ্ৰাউণ্ডখন আপুনি এনেকুৱা নহয় যে এই কিবা কিবি জংঘল জ্বলি, তাতে অন্তত 50টা 100টা ল'ৰা সংস্থাপন পাই থাকিব। আৰু যিকেইটা ল'ৰাই গোটেইখিনি মেইনটেইন কৰি থাকিব, তেওঁলোকক আমি দৰমহা দিব লাগিব, তেতিয়াহে তেওঁলোকে সংস্থাপন পাব। আৰু লগে লগে মই কৈছোঁ, এটা ৰাজহুৱা প্ৰেক্ষাগৃহৰ কথাও আমি চিন্তা কৰিব লাগিব। আজি যিহেতু যুগ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগ, আপুনি আজি কোনোবা আহিছে বোলে, আপোনালোকে আহিছে, কোনোবাই যদি ঝাৰু মাৰিবলৈ এই মিটিং হ'ব বোলে, ঝাৰু মাৰি থাকিলে নহ'ব, তেনেকুৱা হেৰি নালাগে, লাগিব কেনেকুৱা। আজি আমাৰ চৰকাৰে যিটো বনাইছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত যিটো প্ৰেক্ষাগৃহ বনাইছে আপুনি খানাপাৰাত, এক্সেলেণ্ট। ঠিক তেনেকুৱা ধৰণৰ প্ৰেক্ষাগৃহ বেছি নালাগে, 2000-1500 চকী থকা যদি আমি তেনেকুৱা প্ৰেক্ষাগৃহ বনাই দিওঁ, তাতে 50টা ল'ৰা সংস্থাপন পাই থাকিব আৰু গোটেইবিলাক আধুনিক টাইপত হ'ব। তেতিয়া আমাৰ ল'ৰাবিলাক বিপথে নাযাব। আৰু বিপথে নোযোৱা মানে আমাৰ সমষ্টিটো বা আমাৰ জিলাখন বা অসমখন আগবাঢ়ি যাব, পৰিৱেশটো ভাল হ'ব। সামাজিক পৰিৱেশটো ভাল হ'ব। আৰু আজি কৈ আছে মানুহে ইটো খায় সিটো খায়, কেলে খাব? আমি যদি অলপ তেওঁলোকক গুৰুত্ব দিওঁ, আমি যদি তেওঁলোকৰ লগত কথা পাতোগে, বেয়া ল'ৰাটো ভাল হ'ব। যিহেতু আজি ইমান দিন 31 বছৰ হৈছে ট্ৰেড ইউনিয়ন কৰি আছো, আৰু ট্ৰেড ইউনিয়নৰ পৰা যিখিনি অভিজ্ঞতা লাভ কৰিছো, কথা পাতিলেই হয়, সমাধা হয়। কিন্তু আমি যদি কথা নাপাতো, যদি খঙত কিবা কিবি কৰো, তেতিয়াহ'লে কিন্তু একো সমাধান নহয়। যিহেতু আপুনি মানুহৰ সংস্পৰ্শত আছেই, আপুনি মানুহৰ মাজত আছেই, গতিকে নিশ্চয়কৈ ভোট যুদ্ধত মানুহৰ সমৰ্থন আদায় কৰাৰ ক্ষেত্ৰত বিশেষ অসুবিধা আপোনাৰ নহ'ব। গতিকে আপুনি এতিয়া কিমান দূৰ আশাবাদী যে দলে আপোনাক সুযোগটো দিব? মইতো সম্পূৰ্ণ আশাবাদী, যিহেতু আজি 31 বছৰ ৰাইজৰ লগত আছো, আৰু যি ধৰণে কাম কৰিব লাগে কৰি আছো, আৰু ভৱিষ্যতেও কৰি যাম। আৰু বিশ্বাস আছে, চৰকাৰৰ আমাৰ ওপৰত বিশ্বাস আছে, মোৰো নিজৰ ওপৰত বিশ্বাস আছে। আৰু চবচে ডাঙৰ বস্তুটো হৈছে মোৰ নিজৰ ওপৰত বিশ্বাস আছে। মই আত্মবিশ্বাসটো বহুত বেছি আছে, মোৰ বহুত ধৈৰ্য আছে। আৰু মই সেইকাৰণে ভাবিছো, মোৰ যিটো সমষ্টি হ'ব, দুলীয়াজান সমষ্টি, সেইটো বহুত পৰিৱৰ্তন কৰিব পাৰিম নিজৰ বিশ্বাসৰ ওপৰত। আত্মবিশ্বাস আৰু আত্মপ্ৰত্যয় যিহেতু সাৰ্থকতাৰ যাত্ৰাৰ এটা মূল অস্ত্ৰ বুলি কোৱা হয়, গতিকে আমি আশা কৰিম নৱকুমাৰ গগৈৰ দৰে যুৱ নেতাক ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ সুযোগ দিব। আৰু তেখেতৰ যিটো দূৰদৰ্শী চিন্তা আৰু সমষ্টিটোক লৈ তেখেতৰ যিটো লক্ষ্য আৰু উদ্দেশ্য, এই সকলোবোৰ বাস্তৱত ৰূপায়িত হ'ব। আৰু 2026ৰ নিৰ্বাচন যিহেতু চমু চাপি আহিছে, আমি ভাবো বিজেপিয়ে এইবাৰ এটা সঠিক সিদ্ধান্ত ল'ব আৰু এগৰাকী সুযোগ্য নেতাক সুযোগ প্ৰদান কৰিব। নৱকুমাৰ গগৈ ডাঙৰীয়া, আপোনাৰ ব্যস্ততাৰ মাজত আপুনি আমাক এইখিনি সময় দিলে, গতিকে আমি আপোনাক অশেষ ধন্যবাদ জনাইছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।